ৰাজ্যত এতিয়া বতৰে ধাৰণ কৰিছে কালৰূপ। এতিয়া ঘন কুঁৱলী ৰাজ্যৰ আকাশ বতাহ চানি ধৰিছে। তেনে সময়ছোৱাত এতিয়া আচলতে বিমান চলাচল ব্যাহত হৈ পৰিছে। 18খন বিমান চলাচল ব্যাহত হৈ পৰাৰ পাছতে এতিয়া যাত্ৰীৰ মাজতে হাহাকাৰ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যত ঘন কুঁৱলী এতিয়া ৰাজ্যৰ আকাশ বতাহ চানি ধৰিছে। বতৰ এতিয়া ডাৱৰীয়া হোৱা দেখিবলৈ পোৱা গৈছে। বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটীৰ আকাশত যাৰ বাবে এতিয়া ব্যাহত হৈ পৰিছে। বিমান চলাচল ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে আৰু বিমান চলাচলত পলম হোৱাৰ বাবে ইতিমধ্যে যাত্ৰীৰ মাজত হাহাকাৰ লগা দেখিবলৈ পোৱা গৈছে। পলম হৈছে, কেইবাখনো বিমান চলাচল এতিয়া ব্যাহত হৈ পৰিছে। 18খনকৈ বিমান চলাচল পলম হোৱাৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে আৰু এইদৰে এতিয়া ৰাজ্যত যিহেতু ঘন কুঁৱলী আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে। ৰাজ্যত ঘন কুঁৱলী চানি ধৰিছে। ঘন কুঁৱলীৰ বাবে এতিয়া প্ৰচণ্ড শীতো দেখিবলৈ পোৱা গৈছে আৰু তাৰ বাবে এতিয়া বিমান চলাচল ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। বিমান চলাচল পলম হোৱাৰ বাবে যাত্ৰীৰ মাজত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু পলম হৈছে, কেইবাখনো বিমান চলাচল পলম হৈছে। বিশেষকৈ 18খনকৈ বিমান চলাচলত পলম হোৱাৰ কথা সেই প্ৰকাশ পাইছে আৰু গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে যাত্ৰীসকলৰ সুবিধাৰ্থে বা যাত্ৰীসকলৰ সুবিধা হোৱাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিমানবন্দৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা সেই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লগতে যাত্ৰীৰ অপেক্ষা কৰিবৰ বাবে ইতিমধ্যে কেইবাখনো অধিক আসনৰ ব্যৱস্থা কৰা হৈছে আৰু সমান্তৰালকৈ পানীৰ ব্যৱস্থা কৰা হৈছে, খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে আৰু বিমান চলাচলত আৰু অধিক সময় পলম হোৱাৰ সম্ভাৱনা এতিয়া প্ৰকাশ পাইছে আৰু এই কথা এতিয়া গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে আৰু পৰৱৰ্তী এসপ্তাহৰ বাবে গুৱাহাটীত বতৰে এইদৰে কালৰূপ ধাৰণ কৰিব বুলিও সেই কথা উল্লেখ কৰা হৈছে আৰু বিমানবন্দৰ তেজপুৰ IIT গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত এসপ্তাহৰ বাবে বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জানিব পৰা গৈছে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে বতৰ ডাৱৰীয়া। চাৰিওফালে আচলতে ঘন কুঁৱলী আৱৰি ধৰিছে, প্ৰচণ্ড শীত দেখিবলৈ পোৱা গৈছে আৰু যাৰ বাবে ইতিমধ্যে বিমান চলাচল এইদৰে ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। 18খনকৈ বিমান চলাচল ব্যাহত হৈ পৰিছে আৰু সেই কথা সদৰি কৰিছে গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰু ইতিমধ্যে যাত্ৰীসকলৰ মাজত এক প্ৰকাৰ হাহাকাৰ লাগিছে। যিসকল যাত্ৰীয়ে বিমানেৰে অহা যোৱা কৰাৰ কথা আছিল সেইসকল যাত্ৰীৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে, কিয়নো 18খনকৈ বিমান ইতিমধ্যে চলাচল ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। যিহেতু ৰাজ্যত এতিয়া বতৰ ডাৱৰীয়া দেখিবলৈ পোৱা গৈছে, ৰাজ্যত ঘন কুঁৱলীৰ বাবে বিভিন্ন ঘটনা সংঘটিত হৈছে, দুৰ্ঘটনা সংঘটিত হৈছে। আজিৰ দিনটোতে এজন আচলতে ৰেল কৰ্মচাৰীৰো মৃত্যু হৈছে আৰু তেনে সময়তে বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। ঘন কুঁৱলী এতিয়া চানি ধৰা দেখিবলৈ পোৱা গৈছে আকাশ বতাহ। তেনে সময়তে বিমান চলাচল এতিয়া ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে আৰু লগতে আগন্তুক এসপ্তাহলৈকে হয়তো বতৰ এইদৰে থাকিব, বতৰ ডাৱৰীয়া হৈ থাকিব পাৰে। ৰাজ্যত হয়তো ঘন কুঁৱলী চানি ধৰিব পাৰে, প্ৰচণ্ড শীত পৰাৰ সম্ভাৱনা এতিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা সেই কথা ঘোষণা কৰা হৈছে আৰু পুনৰলৈ কৈছো, ৰাজ্যত ঘন কুঁৱলীৰ বাবে এতিয়া বতৰে কালৰূপ ধাৰণ কৰিছে আৰু গুৱাহাটীৰ আকাশত এতিয়া চলিব পৰা নাই বিমান চলাচল ব্যাহত হৈ পৰিছে আৰু যাৰ বাবে যাত্ৰীৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। 18খনকৈ বিমান চলাচল এতিয়া বন্ধ হৈ পৰিছে, অৰ্থাৎ বিমান চলাচল পলম হৈ পৰিছে, যাৰ বাবে যাত্ৰীৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু সেই কথা সদৰি কৰিছে গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰু লগতে আগন্তুক সময়ছোৱাতে বতৰে এইদৰে হয়তো ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে আৰু সেই কথাও ঘোষণা কৰা হৈছে। आज 23 जनवरी 2025 है। सबसे पहले हम डिस्कस कर लें कि आज सुबह 8:30 बजे सिनॉप्टिक सिचुएशन क्या है। तो हमारे रीजन में एक साइक्लोनिक सर्कुलेशन है जो कि ईस्ट बांग्लादेश और उसके आसपास के क्षेत्र में 1.5 किलोमीटर अबव मीन सी लेवल एग्जिस्ट कर रहा है। अब रही बात वेदर फोरकास्ट की, तो हमारे रीजन में डे 1 और डे 2 में हम लोग एक्सपेक्ट कर रहे हैं हल्की से मध्यम स्तर की बारिश अरुणाचल प्रदेश के कुछ स्थानों में, वहीं असम के 1 या 2 स्थानों में हल्की वर्षा हम लोग एक्सपेक्ट कर रहे हैं, बल्कि मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा में वेदर ड्राई रहने की संभावना है। इसके अलावा हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में, मतलब कि आइसोलेटेड पॉकेट्स में शैलो टू मॉडरेट फॉग रहने की संभावना है। और साथ ही साथ अरुणाचल प्रदेश के आइसोलेटेड पॉकेट्स में, जो कि हायर रीचेस में है, ऊंचाई वाले क्षेत्र है, वहां पर हल्की हिमपात होने की संभावना है। और साथ ही साथ ये भी एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा का जो
जो मिनिमम टेम्परेचर अभी चल रहा है इसमें कोई खास बदलाव होने का कोई आसार दिखाई नहीं दे रहा है। डे 3 की बात करें तो डे 3 में हम लोग एक्सपेक्ट कर रहे हैं हल्की वर्षा हम लोग एक्सपेक्ट कर रहे हैं अरुणाचल प्रदेश के 1 या 2 स्थानों में। वहीं असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा में वेदर ड्राई रहने की संभावना है। साथ ही साथ शैलो टू मॉडरेट फॉग रहने की संभावना है आइसोलेटेड पॉकेट्स में अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा में। और इसके अलावा अरुणाचल प्रदेश के जो हायर रीचेस है वहाँ के कुछ आइसोलेटेड पॉकेट्स में लाइट स्नोफॉल होने की भी संभावना है। और इसके अलावा जो मिनिमम टेम्परेचर हमारे नॉर्थ ईस्टर्न रीजन में चल रहा है वहाँ पर उसमें कोई खास बदलाव होने की का कोई चांस ऐसा नहीं दिखाई दे रहा है। अब रही बात डे 4 की, डे 4 में हम लोग एक्सपेक्ट कर रहे हैं हल्की वर्षा यानी कि लाइट रेनफॉल हम लोग एक्सपेक्ट कर रहे हैं अरुणाचल प्रदेश और असम, मेघालय के 1 या 2 स्थानों में। जबकि दूसरे जो स्थान हमारे बचे मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा में वहाँ पे वेदर ड्राई रहने की संभावना है। और शैलो टू मॉडरेट फॉग रहने की संभावना है आइसोलेटेड पॉकेट्स में। कहाँ? अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा में। साथ ही साथ अरुणाचल प्रदेश के जो हायर रीचेस है वहाँ के आइसोलेटेड पॉकेट्स में लाइट स्नोफॉल की भी उम्मीद रखी जा रही है, शायद वहाँ पर लाइट स्नोफॉल हो। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709901